হেল্ল' বন্ধুসকল, আহকচোন আজি মই এটা মালপোৱা ৰেচিপি বনাওঁ। তাৰ কাৰণে মই অলপ চিৰা লৈছোঁ আৰু অলপ চুজি লৈছোঁ আৰু অলপ পানী দি অলপ সময় কাৰণে মই থৈ দিছোঁ। আৰু কেতিয়াবা এনেকুৱা মালপোৱা চাহৰ লগত খাবলৈ সঁচাকৈ খুবেই ভাল লাগে। চিৰাখিনি মই ভালদৰে ধুই লৈছিলোঁ আৰু অলপ সময় পিছত চুজি আৰু চিৰাখিনি ফুলি গৈছে আৰু তেতিয়া মই এটা মিক্সি বাতিত ইয়াত ভালদৰে মিক্স কৰি লৈছোঁ আৰু মই মিক্সিত লওঁতে তাত অলপ চেনিও ব্যৱহাৰ কৰিছোঁ। মিক্সিৰ পৰা মই উলিয়াই তাত মালপোৱাটো অলপ বনাওঁতে সুবিধাজনক হ'বৰ কাৰণে তাত মই অলপ আটাও দিছোঁ। আটা দি হ'লত ইয়াত ভালদৰে মিক্স কৰি লৈছোঁ। মই ভালদৰে মিক্স কৰি লৈছোঁ। তাৰপিছত মই গেছটো অন কৰি লৈছোঁ। গেছটো অন কৰি তাত টেৱাখন পাতি অলপ তেল দি এই বেটাৰটোৰ পৰা অলপ এটা এটাকৈ মই মালপোৱা বনাইছোঁ। মালপোৱাৰ গোন্ধটো ভাল লাগে, খুবেই ভাল লাগে। আৰু কেতিয়াবা দিয়কচোন এনেকুৱা খাব মন যায় চাহৰ লগত। এনেকৈ মই মালপোৱাকেইটা বনাই ল'লোঁ আৰু একাপ লাল চাহৰ লগত এই মালপোৱা খাই খুবেই সোৱাদ লাগিলে। আপোনালোকেও এনেকুৱা মালপোৱা খাই চাবচোন দেই। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ বন্ধুসকল।